Hi guys, welcome back to my channel. Moi tisna apnalok mur bagisale swagotam korisu. Aji apnalok moi dekhobole loisu je Indomaloti khili apnaloke kiman ba finishing korile etia loike mur khini etia loike dubai kora hoy goise aru aji moi kisuman tinibar koibole ulaisu. Bhabilu take apnalokor logot share kori diu apnaloke jodi kora na etia loike tetia hole কৰিব লাগে কলম নকৰিব বৰষুণ দি আছে অতি সুন্দৰ সময় বৰষুণ দি থাকিলে বেছি ভাল হয় কাৰণ আমি ফিনিশিং কৰি দিয়া লগে লগে হয়তো কেতিয়াবা এই আটতে মানে বেমাৰ লাগি যাব পাৰে কেতিয়াবা কথাতে আপুনি হাতখন ধুই মেলি কামটো কৰিব লাগে আৰু হাতেও ছিঙিব পাৰে কিন্তু কেঁচিয়ে ললে কি হয় অকমান কাটিবলৈ অলপ অসুবিধা হয় কাৰণ একেবাৰে সৰু প্ৰথম কোমলীয়া আঁঠু ছিঙিব লগা হয় সেইটো কাৰণে কি হয় কেঁচি নলৈ কেতিয়াবা আপোনালোকে ব্লেডো ল'ব পাৰে কেঁচিও ল'ব পাৰে আৰু হাতৰ আঙুলিও ছিঙি দিব পাৰে তাকে ভাবিলোঁ আপোনালোকক মনত পেলাই দিওঁ যদি আৰু নতুন গাৰ্ডেনাৰসকলে এই কথাটো নাজানে এনেদৰে যদি নকৰে ওচৰলৈ আহাচোন পিঞ্চিং যদি নকৰে এনেদৰে ওখ হৈ যায় মই এই পিঞ্চিং কৰা পলম হৈছিলে এইটো এতিয়া কৰি থৈছোঁ ইয়াত দুবাৰ পিঞ্চিং কৰা হৈ গৈছে এতিয়া পিঞ্চিং কৰা ইয়াত দুবাৰ কৰা হৈ গ'ল আগতে এবাৰ কৰা হৈছিলে আগতে কৰাবাৰ ইয়াৰ কেবাটাও ব্ৰাঞ্চ মাৰিলে ইয়াটা ওলাইছে ইয়াটা ওলালে আকৌ এবাৰ মই ইয়াতে পিঞ্চিং কৰি দিলোঁ সেইটো আগটো দেখিছে আপোনালোকে ইয়াত ছিঙি দিয়া হৈছে আৰু এতিয়া আপোনালোকক মই এইটো ছিঙি দেখুৱাম হ'ব দেই ষ্টপ পিঞ্চিং কৰি দেখুৱাম এটা নহয় 4-5টা কৰি দেখুৱাম আপোনালোকে নতুনসকলে শিকিবলৈ পাৰিব পুৰণিসকলৰ কথা মই কোৱা নাই আৰু নতুন মই মানে কাৰণ সদায় বেলেগ বেলেগ ধৰণৰ মানুহ লগ পাই থাকোঁ বন্ধু বান্ধৱী পাই থাকোঁ আৰু তেওঁলোকে কিছুমানে নাজানে সেইটো কাৰণে মই এইবিলাক ভিডিঅ' দিবলৈ লৈছোঁ আহকচোন চাওঁ মই কেনেকৈ টিচিং কৰিছোঁ আৰু কিমান কেনেকৈ কৰিব লাগিব দেখুৱাই দিছোঁ একদম ওচৰত দেখুৱাই দিবা দেই মাইকটো বেয়া হ'ল নেকি তোমাৰ এইটো চোৱা এইটো এই কোমলীয়া আগটো ছিঙিব লাগিব এইটো আগ ছিঙি দিব লাগিব মোৰ আঙুলি নলৈ নাচাব দেই আঙুলি এনেকুৱা অৱস্থা এয়া এইটো এই কোমলীয়া আগটো ছিঙি দিলোঁ এইটো আকৌ ইয়াত আগতে এবাৰ পিঞ্চিং কৰা হৈ গৈছে আকৌ এতিয়া 2 নম্বৰ বাৰ কৰিছোঁ এই কোমলীয়া আগটো এনেদৰে ছিঙি দিছোঁ আৰু এইটো এটা ছিঙিলোঁ এয়া ছিঙিলোঁ এতিয়া আৰু এটা এইটো এটা এইটো 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 দেখুৱাই দি এইটো হা এইটো দেখুৱাই দি এইটো এতিয়া পৰুৱা খাই আছে এইটো 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 এটা ছিঙি দিছোঁ এনেকৈ চোৱাই পেলাই চোৱা এনেদৰে ছিঙি দিব লাগিব চব এইটো কিয় ছিঙিব লাগে আপোনালোকে এই কথাটো হয়তো কিছুমানে জানে কিছুমানে নাজানে কিয় ছিঙিব লাগে মানে হেৰিৰ কাৰণে ছিঙিব লাগে ই তেতিয়া বেছি ব্ৰাঞ্চ মাৰিব পুলিটো বেছি বুচি হৈ পৰিব বেছি বুচি হৈ যাব যিমান বুচি হ'ব সিমান বেছি পৰিমাণৰ ফুল ফুলিব কিন্তু গছজোপা লেলেঙা ওখ হৈ গ'লে দেখিবলৈ ভাল নালাগে আজিকালি এনেধৰণৰ ফুল বেছি ফুলাব পৰা যায় এইফালেদি যিমান বা পিঞ্চিং কৰিব সিমান বেছি বুচি হ'ব কিন্তু আমনিও লাগে পাছত এৰি দিয়া হয় এইজোপা গোটেইখন বেয়া কৰি পেলাইছে ইয়াত হেঁচা মাৰি পেলাই দিলে হ'ব এইটো ইয়াত পোক আহি গ'ল চোৱা দৰৱ দিব লাগিব এই পোকে খাইছে দৰৱ দিব লাগিব এতিয়া চোৱা ইয়াতে সোমাই আছে চাগে পোকটো দেই ৰ'বা দেই চাইছোঁ ৰ'বা এইটো পোক এইটো নহয় এইটো বেলেগ পোক এইজোপা বেয়া কৰি পেলাইছে
ইয়াতে পোকটো সোমাই আছে দেই, ইয়াক মাৰিব পৰা লাগিব। সন্ধিয়া হোৱাৰ লগে লগে পোকবোৰ ওলাই আহে। ই ভাল খাই আছে আৰামছে। দৰৱ দি দিব লাগিব, বিচাৰি পোৱা নাই। এয়া এটা পুলি আপোনালোকক মই পিঞ্চিং কৰি দেখাবলৈ লৈছোঁ। এইটো কিমান ধুনীয়া হৈছে পুলিটো চাওকচোন। আহক চাব, ভালদৰে শিকিব। আৰু এয়া এইটো মই কৰি দেখুৱাম। এইটো এবাৰ কৰি দিয়া হ'ল। এইটো প্ৰথমৰ পুলিটো হয় আৰু ইয়াত নতুন ব্ৰাঞ্চ মাৰিলে, এইটো এটা ব্ৰাঞ্চ মাৰিলে, এইটো এটা ব্ৰাঞ্চ মাৰিলে। আৰু ইয়াত এইটো প্ৰথমৰ পুলিটো হয়, মেইন পুলিটো। কিন্তু এবাৰ পিঞ্চিং কৰি দিয়াৰ পাছত এইটো এটা মাৰিলে ডাল, এইটো এটা নতুন ব্ৰাঞ্চ মাৰিছে, এইটো এটা মাৰিছে, এইটো এটা। এতিয়া কি হ'ব, এই ব্ৰাঞ্চকেইটা আকৌ মই পিঞ্চিং কৰি দিম। ইয়াক আগটো ছিঙি দিয়াৰ লগে লগে আকৌ ইয়াৰ পৰা ডাবুল ডাবুল নতুন নতুন ডাল ওলাব। সেইটো কাৰণে কৰিব লাগে। এইটো কৰি দিছোঁ, এইটো কৰি দেখুৱাইছোঁ। ইয়াতে তাৰপাছত ছেকেণ্ড টাইম আকৌ বেছিকৈ ওলাব যাব। প্ৰথম এবাৰ কৰাৰ পাছতে ইমানখিনি ওলাইছে। নজনাসকলৰ কাৰণে এনেধৰণৰ ভিডিঅ'বোৰ দিলে বহুত তেওঁলোকৰ সুবিধা হয়। সেইটো কাৰণে মই আপোনালোকৰ মাজলৈ এনেধৰণৰ ভিডিঅ'বোৰ লৈ আহোঁ সদায়। যদি আপোনালোকে সদায় এনেদৰে মোক ছাপোৰ্ট কৰি থাকে আৰু মানে সহায় সহযোগ আগবঢ়ায়, যদি আপোনাৰ মন পচন্দৰ ফুলটো মোৰ বাগিচাত পায় আৰু কিবা মই দিয়া টিপছৰ পৰা যদি আপোনালোকে কিবা নতুন কিবা শিকিব পাৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে মোৰ ভাল লাগে। কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু যদি কাৰোবাক ফুল লাগে তেতিয়াহ'লে হোৱাটছএপ মেছেজ কৰিব। আৰু কিবা জানিব লগা থাকিলে কমেণ্টত সুধিলেও হৈ যাব। আৰু এতিয়া এনেধৰণৰ পিঞ্চিং কৰি দিয়াৰ পাছতে ইয়াতে ফাংগিচাইড স্প্ৰে কৰিলে বেছি বেষ্ট হয়, ভাল হয়। কিন্তু বৰষুণ দি আছে, বৰষুণ দিলে ইমান এটা প্ৰয়োজন নাই। কিন্তু ৰ'দ দি থাকিলে পিঞ্চিং কৰাৰ পাছতে এয়া ফাংগিচাইড স্প্ৰে কৰিব লাগিব। নহ'লে হাতত যদি কিবা বীজাণু লাগি আছে তেতিয়াহ'লে ফুলজোপাত আপোনাৰ সেই হাতৰ নখৰ পৰা বীজাণু বিয়পি পৰিব পাৰে গোটেই ফুলজোপাতে, তেতিয়া বেমাৰে ধৰিব। কেঁচি কাটিবলৈ মই অকণমান অসুবিধা পাওঁ আৰু ব্লেডেও কাটে কিছুমানে। ব্লেডেও কাটোঁ মই কেতিয়াবা আৰু কেঁচিও কাটিব লাগে। আৰু কিন্তু সেই যদি কেঁচিয়ে কাটে, সেই কেঁচিখনো ফাংগিচাইড মিক্স কৰা পানীয়ে ধুই ল'লে বেছি ভাল হয়। কাৰণ আমি সকলো ফুলতে কেতিয়াবা কোনোবা এটা ডাল যদি বেমাৰ হৈ থকা অৱস্থাত যদি লেৰেলি যায়, তেতিয়াহ'লে সেই ডালটো কাটাৰ পাছত তেতিয়া আমি কেঁচিখন ধুব লাগে। তাৰপাছতহে আমি আকৌ ইউজ কৰিব লাগে। আগৰ মাতটো মই ডিলিট কৰিছোঁ, মানে এডিট কৰিছোঁ, কিয়নো আপোনালোকে গম পাইছে আমাৰ কাষৰ ঘৰৰ মানুহ ঘৰৰ পৰা বহুত বেছি মানে চিঞৰ বাখৰ আহি থাকে। এনি টাইম ডিষ্টাৰ্ব বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া মই আপোনালোকক দেখুৱাইছোঁ, যদি আপোনালোকে যদি সোনকালে ফুলজোপা ফুলাটো বিচাৰিছে তেতিয়াহ'লে 2বাৰ পিঞ্চিং কৰি বা 3বাৰ কৰি আপোনালোকে এৰি দিব আৰু নকৰিব। যদি পলমকৈ ফুলাওঁ বুলি ভাবিছে তেতিয়াহ'লে 4-5বাৰলৈকে কৰিবলৈ পাৰিব। এইখিনি হৈছে মোৰ সাজু হৈ উঠিছে, চামে চামে কৰি ৰুইছোঁ, নহ'লে একেবাৰতে ফুলি যায়। আৰু এইখিনি হয়তো মোৰ নাথাকিব, সকলোখিনি বিক্ৰী হৈ যাব। যেতিয়া ফুলৰ ৰংবোৰ ওলায় তেতিয়া অতি সোনকালে চেল হোৱা দেখা যায়। প্ৰত্যেকেই নিজৰ নিজৰ বেলেগ বেলেগ প্ৰত্যেকৰ পচন্দ, আৰু পচন্দ অনুযায়ী ৰং অনুযায়ী প্ৰত্যেকৰ চকুত একেটা ৰঙেই পচন্দ নকৰে আৰু সকলোৱে বেলেগ বেলেগ ৰং ভাল পায়। এইখিনি সেইটো কাৰণে চামে চামে কৰি ৰোৱা হৈছে আৰু ৰুবলৈ বাকী আছে। ইন্দ্ৰমালতী ৰোৱা সময় এতিয়াও পাৰ হৈ যোৱা নাই, আপোনালোকে ৰুব পাৰে। আৰু কিন্তু 3-4বাৰ কৰি এনেদৰে আমি পিঞ্চিং কৰিব লাগিব, যদিহে আপুনি বুজি হোৱাটো বিচাৰিছে। যদি বেছি ওখ হোৱাটো বিচাৰিছে তেতিয়াহ'লে নকৰিব, এবাৰ কৰিয়ে এৰি দিব। আৰু এইখিনি সকলোখিনি ইনড'ৰ প্লাণ্ট, এয়াৰ পিউৰিফায়াৰ প্লাণ্ট হয়। স্নেক প্লাণ্টটো আমি ভেৰাইটিজ সংগ্ৰহ কৰিব পাৰোঁ আৰু এয়াৰ পিউৰিফায়াৰ প্লাণ্ট হয়, আমি ইয়াক ভিতৰত ৰাখিব লাগে। আৰু সেইটো কাৰণে মই আপোনালোকক সদায় কৈ থাকোঁ। এইখিনি হৈছে এইটো ভেৰিগেটেড জেট প্লাণ্ট আৰু পিংক কুইল মই নতুনকৈ সংগ্ৰহ কৰি আনিছোঁ। আকৌ পুনৰ আপোনালোকক কৈছোঁ, যদি কাৰোবাক লাগে আপোনালোকে ল'ব পাৰে আৰু আমাৰ ঘৰলৈও আহিব পাৰে। যদি আপোনালোকক কাৰোবাক বাছত দিয়া সুব্যৱস্থা আছে তেতিয়াহ'লে মই বাছতো পঠিয়াই দিবলৈ পাৰিম। যদি কোনোবাই মোৰ ভিডিঅ'টো নতুনকৈ চাইছে আজি, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লগতে লাইক শ্বেয়াৰ কৰিলে মোৰ বেছি ভাল লাগিব। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে
ধন্যবাদ।